নগাঁৱৰ গুমুঠা গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুমুঠা গাঁৱৰ ডিভাইডাৰ পাৰ হ'ব লওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো থিততে নিহত এগৰাকী মহিলা। নিহত মহিলাগৰাকীৰ চিনাক্ত হোৱা নাই যদিও মহিলাগৰাকীৰ ঘৰ বৰমপুৰৰ বৰবাৰীত বুলি জানিব পৰা গৈছে। নিহত মহিলাগৰাকীৰ লগতে 7গৰাকী যাত্ৰী আহত হয়। আহত যাত্ৰীসকলৰ মাজত বহুকেইগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী আছিল। দুৰ্ঘটনাটোৰ ফলত 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। বাঘ কঢ়িওৱা বলেৰো পিকআপ বাহন আৰু টেম্পৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে দুৰ্ঘটনাটো। বলেৰো বাহনখনৰ নম্বৰ হৈছে AS07BC 7652 আৰু টেম্পোখনৰ নম্বৰ হৈছে AS02AC 5332। দুৰ্ঘটনা সংঘটিত হোৱাৰ আধা ঘণ্টাৰ পিছতহে যান-বাহন আৰক্ষী উপস্থিত হয় সেই ঘটনাস্থলীত। ক'ৰ পৰা আহি আছিল আপোনালোক? বৰবাৰী কছাৰীগাঁও। আমি গুৱাহাটীত GMCৰ পৰা আহিছোঁ। হয়। মই চেকআপ গৈছিলোঁ। হয়। আপোনাৰ নাম কি? মোৰ অৰ্চনা বৰ্মন বসুমতাৰী। আৰু তেখেতৰ বুদ্ধেশ্বৰ বসুমতাৰী। বুদ্ধেশ্বৰ বসুমতাৰী। মানে আপোনাৰ মই মানে ভিতৰৰ পৰা ওলাই আহিছোঁ, দেখিছোঁ আৰু টেম্পুখন টাটা মোবাইলখন আহিছে, বাঁহৰ গাড়ী অহাৰ আগে আগে মানে কাটিব বিচাৰিছিল নেকি, কাটাৰ লগে লগে টেম্পুখন নি পেলাই ইতিমধ্যে কলঙত পেলাই দিলেগৈ। আৰু তাত কলেজীয়া ষ্টুডেণ্ট আছিলে, মানে ল'ৰা ছোৱালীখিনি অলপ চিৰিয়াছ কণ্ডিশ্যন। এগৰাকীতো টাটা মোবাইলত অলপ সোমাই আছে। এতিয়া আমি মানে ইমান তেখেতৰ মানে স্পট ডেট তেখেত, কিন্তু এতিয়া আমি এম্বুলেঞ্চত ইমান মাতিছোঁ, মই নিজে কল কৰিছোঁ, নাই মানে কোনো এম্বুলেঞ্চ অহা নাই। পোৱাহি নাই। ক'ব এতিয়া এঘণ্টামান হোৱাৰ পিছত এম্বুলেঞ্চ আহিছে। টেম্পুখনৰ মানুহৰ আপোনাৰ তোমাৰ 10জনমান মানুহ আছিলে। গোটেইখিনি আহত হৈছে, মানে চুচুৱাই নিছে। ছোৱালীকেইজনী অলৰেডি পৰি গৈছে, এগৰাকী মৃত্যু হৈছে আৰু ছোৱালীখিনি পৰি গৈছে। পৰি যোৱাৰ লগে লগে তেওঁলোকে মূৰত কষ্ট পাইছে। আৰু এইখিনি মোৰ এজন ল'ৰাৰ মানে তেওঁ সতীৰ্থ বুলিয়ে ক'ব লাগিব, তেওঁ বহুতখিনি সহায় কৰিছে। তেওঁ কলঙৰ মানে সেয়াৰ পৰা ছোৱালীখিনি দাঙি দাঙি উলিয়াই আনিছে। এক্সিডেণ্টটো মেইন কাৰণ আপোনালোকে এতিয়া ডিভাইডাৰটো বন্ধ কৰক, নহ'লে এইটো আৰু ডাঙৰ এক্সিডেণ্ট হ'ব। হয়, ডাম্পাৰবিলাকে এনেকুৱা অত্যাচাৰকৈ গাড়ী চলাবলৈ লৈছে, ডাম্পাৰখিনি আচলতে ডিভাইডাৰটো ভাঙি দিছে। চৰকাৰে এটা হেৰি লৈছে, কিন্তু ডাম্পাৰখিনি আমাৰ মানুহে এতিয়া জনসাধাৰণ ওলাই আহিব লাগিব যে মানে ডাম্পাৰখিনিক এটা প্ৰটেকশ্যন দিব লাগিব যে ইয়াত এনেকৈ চলাব নোৱাৰিব, নহ'লেতো আৰু ডাঙৰ এক্সিডেণ্ট হ'ব। একো নাই। এক্সিডেণ্টটো হ'লে আপুনি ট্ৰেফিক আহিব বা জনসাধাৰণ আহিব, আহি পেলাই মোবাইল মাৰিব বা কেমেৰা ফটো উঠোৱাত ব্যস্ত, কিন্তু আপুনি এটা মানুহ নাই যে এম্বুলেঞ্চখন মাতিব লাগে, সেইখিনি কনচিয়াছ তেওঁলোকৰ নাই। সেইখিনি থাকিব লাগিব। এই মানুহখিনি কিমান কষ্ট পাইছে, অন্ততঃ বচাবৰ কাৰণে চেষ্টা কৰিব লাগে, সেইটো নাই। মই মানে দৌৰি পৰি ফুৰিছোঁ, মোক ভৰি হাত কঁপি গৈছেগৈ এম্বুলেঞ্চ মাতি মাতি। তোমালোক কলেজ কৰি আহি আছিলা ন? ক'লৈ যাম বুলি আহিছিলা? বালিজুৰিলৈ। যাব সময়তে ইউটাৰ্ণ ল'ব সময়ত ঘটনাটো সংঘটিত হয় ন? তোমাৰ কি নাম? কি নাম তোমাৰ? কি নাম? কেইজনমান আহিছিলা? তোমালোক ক'ৰ পৰা আহি আছিলা? নগাঁৱৰ পৰা আহি আছিলা ন? ক'লৈ যাবা তোমালোক? বামুণী। কোনখন গাড়ীয়ে মাৰিলে? তোমালোক মানে ইউটাৰ্ণ ল'ব বিচাৰিছিলা ন? তাৰপিছত আহি থকা গাড়ীখনে মাৰি দিছে। তুমি কলেজৰ ষ্টুডেণ্ট, কি পঢ়ি আছা? কেইজনমান মানুহ মানে কষ্ট পাইছে, দুখ পাইছে? গোটেইখিনিয়ে ন? কেইজনমান আহিছিলা? 7জন পেচেঞ্জাৰ আৰু ড্ৰাইভাৰজন ন? ড্ৰাইভাৰজন এতিয়া গাড়ীখন খুন্দা মৰাৰ ফলত কি তোমালোকৰ টেম্পুখন একে কলঙত গৈ পৰিছিল ন? তোমাৰ নামটো কি? কি ক'লা? নগাঁৱৰ পৰা আহিয়া আহমেদ, ৰিপৰ্ট 24 অসম।